নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ মই অনিন্দিতা শইকীয়াই সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটি শুভ কৰি তুলিব। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। ৰাশিফললৈ যোৱাৰ পূৰ্বে আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি গ্ৰহগতিৰ সন্দৰ্ভতে কৰি লওঁ। হয়, আজিৰ গ্ৰহগতি সময় এনেধৰণৰ। আজি ৰবি মেঘ ৰাশিত বহি আছে, লগ্ন আৰু বৃহস্পতি বৃষ ৰাশিত, মংগল আৰু চন্দ্ৰ আজি কৰ্কট ৰাশিত বহি আছে, কেতু কন্যা ৰাশিত, আজি ৰাহু শনি বুধ শুক্ৰ আদি মীন ৰাশিত বহি আছে। আজিৰ দিনটোৰ তিথি শুক্ল অষ্টমী, গণ্ড যোগ, কৰ্কট ৰাশি, পাছত সিংহ ৰাশি, অষ্টাশা নক্ষত্ৰ, দেৱাৰীগণ, যাত্ৰা নাই, ৰিক্তা দুখ আছে, শুভকৰ্ম নাই। দিনটোত নাৰিকল খোৱা নিষেধ। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেঘ ৰাশিৰ ফলাফল। ওৱান্স এণ্ড পেজ অফ ওৱান্স। এই দুখন টেৰট কাৰ্ড মতে ক'ৰবাত যাত্ৰা কৰিলে আজি 12টা বজাৰ পাছতে কৰক, ইয়াৰ আগত অশুভকাৰক। দাম্পত্যত মধ্যম ফল, খৰচা পাতি বৃদ্ধি পাব পাৰে। আজি য়েলো কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া বৃষ ৰাশি টৰাছ, চোৰ্টছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত জটিলতাৰ যুগ দেখা যায়, আৰ্থিক সমস্যা থাকিব, ভ্ৰমণ বা যাত্ৰা নকৰাই ভাল, বিদ্যাত শুভ ফল, নীলা বৰণটো শুভ, য়েলো বৰণটো অশুভ। এতিয়া মিথুন ৰাশি, জেমিনি, কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে অন্যৰ দিনৰ তুলনাত আজিৰ দিনটো শুভ। আজি সহযোগী আৰু বন্ধুৰ পৰা আনন্দ লাভ, পৈতৃক সা সম্পত্তি লাভ। ব্লু কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। এতিয়া আহক কৰ্কট ৰাশিলৈ, কেঞ্চাৰ, চোৰ্টছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে দিনৰ প্ৰথম ভাগত ভ্ৰমণ কৰিব পাৰে, ব্যৱসায় বাণিজ্যত আজি ভাল, আজি নতুন কোনো সুযোগ লাভ কৰিব পাৰিব। গ্ৰীণ কালাৰ লাকি, য়েলো কালাৰ আনলাকি। হয় দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়িম। এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত এগৰাকীয়ে লিখিছে, ছোৱালীৰ বিয়াত যিকোনো ধৰণৰ বাধা আহিলে কি কৰিব লাগিব আপোনাৰ পৰা জানিব বিচাৰিছে। ছোৱালীৰ বিয়াত বিভিন্ন ধৰণৰ বাধা বিঘিনি থাকিব পাৰে। বহুতৰ বিয়াখনে হৈ নুঠে, নতুবা যথেষ্ট পলম হৈ আছে। এনে ক্ষেত্ৰত 5টামান পূজাৰ নাৰিকল ল'ব। তাতকৈ ভাল যদি একাংশী নাৰিকল ল'ব পাৰে। যিকোনো পূজা পাতলৰ দোকানত একাংশী নাৰিকল আপুনি কিনিব পাব। ভগৱান শিৱৰ মূৰ্তিৰ সন্মুখত বহি ওম শ্ৰী বৰপ্ৰদায় শ্ৰী নমঃ এই মন্ত্ৰটো 108বাৰমান মাতিব, নতুবা মিনিমাম 5বাৰ 5ডাল মালা জপ কৰিব। তাৰ পাছত সেই 5টা নাৰিকল শিৱৰ মন্দিৰত অৰ্পণ কৰক, দক্ষিণাহুতি অৰ্পণ কৰক। বিবাহৰ বাধা থাকিলে লাহে লাহে দূৰ হ'ব। নতুবা এটি ফিৰোজা ৰত্ন, ফিৰোজা বুলি এটা ষ্ট'ন পায়, মই দেখুৱাই আছোঁ। ফিৰোজাটো মই দেখুৱাই আছোঁ, এইটো এটা ষ্ট'ন। এয়া হ'ল এটা ফিৰোজা, এয়া হ'ল এটা ফিৰোজা। এই ষ্ট'নটো আপুনি সোণতো বনাব পাৰে, ৰূপতো বনাব পাৰে। কনিষ্ঠাত ধাৰণ কৰক, লিটিল ফিংগাৰত পিন্ধক আৰু বুধবাৰ দিনা পিন্ধিব। বহুতে ব্ৰেচলেটতো পিন্ধে। ছলমান খানেও কিন্তু এনেকুৱা এটা ফিৰোজা পিন্ধিছে, চাগে বিয়া বাৰু এতিয়ালৈকে হোৱা নাই বুলি এনেকুৱা পিন্ধিছে। গতিকে ফিৰোজা পিন্ধক। ছোৱালী মানুহে বিশেষকৈ ফিৰোজা পিন্ধিলে সোনকালে বিবাহ হয়। ধন্যবাদ। হয়, নিশ্চয়কৈ তেওঁ উপকৃত হ'ব আপোনাৰ বিধানৰ জৰিয়তে। আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, পেণ্টাকলছ এণ্ড ওৱান্স, সিংহ ৰাশি, লিঅ'। কৰ্মত সফলতা পোৱাৰ যুগ, কঠোৰ পৰিশ্ৰম কৰিব লাগিব, আৰ্থিক সমস্যা আছে, সামাজিক শুভ, য়েলো কালাৰ লাকি, ৰেড কালাৰ আনলাকি। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ, চোৰ্টছ এণ্ড চোৰ্টছ। এই দুখন কাৰ্ড মতে দাম্পত্য জটিল সমস্যা যোগ দেখা যায়। দিনটোত সংগ্ৰাস দমন কৰক। আজি শুভ ফলদায়ক হ'ব বিভিন্ন কৰ্মত, আৰ্থিক মধ্যম ফল, হোৱাইট কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া আহক পেণ্টাকলছ এণ্ড নাইট অফ চোৰ্টছ, তুলা ৰাশি, লিব্ৰা। কৰ্মৰ ক্ষেত্ৰত উন্নতিৰ যুগ, আয় বৃদ্ধিৰ যুগ, সন্তানৰ কৰ্মলাভৰ যুগ, কোনো সমস্যাৰ সমাধান হ'ব পাৰে। আজিৰ দিনটোত সোণালী বৰণটো শুভ, সেউজীয়া বৰণটো অশুভ। চোৰ্টছ এণ্ড ওৱান্স, বৃশ্চিক ৰাশি, স্কৰ্পিঅ'। বিদ্যাৰ্থীসকলৰ শুভ ফল, ব্যৱসায় বাণিজ্যত অধিক কষ্ট কৰিব লাগিব। দিনটোত বিশেষ প্ৰয়োজন থাকিলে ভ্ৰমণ কৰক। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে তামৰ আৰু লোহাৰ আঙুঠি একেলগে ৰিং ফিংগাৰত পিন্ধক, ভাল হ'ব। মেৰুণ কালাৰটো শুভ, বেঙুনীয়া কালাৰটো অশুভ। হয় দাদা, আমি পৰৱৰ্তী 4টা ৰাশিফললৈ যোৱাৰ পূৰ্বে আজি জানিব বিচাৰিম বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে। হয়, কথাত কয় দশ মহাবিদ্যা আৰু নৱগ্ৰহ। নৱগ্ৰহ আমাৰ শৰীৰ মনৰ ওপৰত সদায় বিদ্যমান। গ্ৰহগতিৰ যদি শুভ ফল আপোনাৰ ওপৰত থাকে, সকলো ফালেদি আপুনি শুভ ফল পাব পাৰে, আপোনাৰ যিকোনো কামতে ছাকচেছ হ'ব পাৰে। কিন্তু নৱগ্ৰহৰ যদি এটা গ্ৰহ আপোনাৰ বেয়া, তেতিয়া কিন্তু সেই গ্ৰহটোৱে আপোনাক
যথেষ্ট আমনি কৰিব, যথেষ্ট প্ৰব্লেম সৃষ্টি কৰিব পাৰে। গতিকে নৱগ্ৰহক শান্ত কৰাৰ বাবে নৱগ্ৰহ যন্ত্ৰম আপুনি ইউজ কৰিব পাৰে। আজি কম নৱগ্ৰহ যন্ত্ৰমৰ বিষয়ে। নৱগ্ৰহ যন্ত্ৰ। নৱগ্ৰহ যন্ত্ৰ হৈছে এটা তান্ত্ৰিক যন্ত্ৰ যি 9টা গ্ৰহ সদায় শুদ্ধ কৰি ৰাখে। ইয়াত সূৰ্য, চন্দ্ৰ, মংগল, বুধ, বৃহস্পতি, শুক্ৰ, শনি, ৰাহু আৰু কেতু থাকিব। এই যন্ত্ৰ সাধাৰণতে ধাতু, তামা বা পিতলৰ ওপৰত খোদাই কৰা হয়। নৱগ্ৰহ যন্ত্ৰ ভক্তিৰে পূজা কৰিলে গ্ৰহদোষ লাঘৱ হয় বুলি বিশ্বাস কৰা হয়। ই দেৱালয়, ঘৰ বা পূজাৰ ঠাইত ৰখা হয়। নৱগ্ৰহ যন্ত্ৰ মানৱ জীৱনত শান্তি, সমৃদ্ধি আৰু সুস্বাস্থ্য আনে। জ্যোতিষশাস্ত্ৰত এই যন্ত্ৰৰ বিশেষ গুৰুত্ব আছে। অসমত বহু মানুহে এই যন্ত্ৰ ঘৰত ৰাখে আৰু পূজা কৰে। বিশেষকৈ গ্ৰহদোষ অথবা দুখ সময়ৰ কালত ইয়াক ব্যৱহাৰ অধিক হয়। নৱগ্ৰহ যন্ত্ৰ বিশ্বাস আৰু আধ্যাত্মিকতাৰ এক গুৰুত্বপূৰ্ণ প্ৰতীক। হয়, ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে নৱগ্ৰহ যন্ত্ৰমৰ বিষয়ে। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া ধনুৰাশি চেৰিয়াছ, ওৱান্স এণ্ড চেৰিয়ট। এই দুখন কাৰ্ড মতে পুৰণি ৰোগৰ পৰা মুক্তি পাব, কৰ্মস্থানত যোগ্যতা বজাই থাকিব। আজি সামাজিক কৰ্মত শুভ ফল, কমলা বৰণটো শুভ, ৰঙা বৰণটো শুভ। এতিয়া মকৰ ৰাশি কেপ্ৰিকৰ্ণ, ওৱান্স এণ্ড কিং অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে আৰ্থিক ক্ষেত্ৰত শুভ, বিদ্যাৰ্থীসকলৰ, কৰ্মপ্ৰাৰ্থীসকলৰ ভাল যোগ দেখা যায়। আজি ভ্ৰমণত বাধা আছে, দূৰদৰ্শী ব্যক্তিত্ব প্ৰকাশ পাব। ব্লেক কালাৰ লাকি, গোলাপীয়া বৰণটো আনলাকি। এতিয়া কুম্ভ ৰাশি একুৰিয়াছ, ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে পাৰিবাৰিক শুভ, ব্যৱসায় বাণিজ্যত ভাল, খৰচা পাতি অৱশ্যে বৃদ্ধি পাব পাৰে। শৰীৰৰ প্ৰতি নজৰ দিয়ক। আজি দান ধ্যান কৰক, ভাল হ'ব। মুগা বৰণটো শুভ, আকাশী বৰণটো অশুভ। মীন ৰাশি শ্বৰ্টছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে দিনটো প্ৰেমৰ ক্ষেত্ৰত ভাল যোগ দেখা যায়। আদান প্ৰদানত সতৰ্কতা অৱলম্বন কৰক। বিদ্যাত বাধা আছে, বেঙুনীয়া কালাৰ শুভ, সেউজীয়া বৰণটো অশুভ। দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি সামৰিব লাগিব, অনুষ্ঠানটি সামৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব। আপুনি যদি ফেচবুক পেজত মোক চাৰ্চ কৰিব খুজিছে তেতিয়া কিৰোয়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু প্ৰতি ছানডে মই ৰাতি 10টামান বজাত প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত থাকোঁ। আপুনি আপোনাৰ প্ৰব্লেমখিনি মোক লাইভতো সুধিব পাৰে। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্তিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ, দিনটো আপোনাৰ শুভ হওক।